কামৰূপ জিলাতো 6টা বিধানসভা সমষ্টি ক্ৰমে বকছয়গাঁও, পলাকবাৰী, চমৰীয়া, হাজো শুৱালকুছি, কমলপুৰ ৰঙিয়া বিধানসভা সমষ্টিত কামৰূপ জিলাৰ আয়ুক্ত কাৰ্যালয়ৰ দুটা কাউণ্টিং হলত অনুষ্ঠিত হ'ব ভোট গণনা আৰু 8 বজাৰ লগে লগে ইতিমধ্যে আৰম্ভ হৈছে। মই দেখুৱাইছোঁ সামগ্ৰিক পৰিৱেশ কাউণ্টিং হলৰ সন্মুখৰ দৃশ্য। 8 বজাৰ লগে লগে বেলট বক্স যিসমূহ পোষ্টেল বেলট আছে সেইবোৰ গণনা কৰা হৈছে। 8:30 বজাৰ পৰা যি ইভিএম সমূহ গণনা কৰা হ'ব। কামৰূপ জিলাত মুঠ 1555টা ইভিএম আছে আৰু ইভিএম সমূহ 6টা বিধানসভা সমষ্টিৰ কাৰণে আছে আৰু এই কাউণ্টিং হল দুটা কাউণ্টিং হল সজাই পৰাই তোলা হৈছে আৰু 8:30 বজাৰ লগে লগে যিসমূহ ইভিএম হ'ব এই ইভিএম সমূহ কাউণ্টিং কৰা হ'ব। আৰু এটা কথা ক'ব লাগিব যে কামৰূপ জিলাত 6টা বিধানসভা সমষ্টি ক্ৰমে বকছয়গাঁও, চমৰীয়া, পলাকবাৰী, হাজো শুৱালকুছি, ৰঙিয়া আৰু কমলপুৰ এই 6টা বিধানসভা সমষ্টিত যি ভোট গণনা অনুষ্ঠিত হ'ব। আৰু এটা কথা ক'ব লাগিব যে কামৰূপ জিলাৰ 6টা বিধানসভা সমষ্টিৰ যি 6টা বিধানসভা সমষ্টি আছে, 27 নং চমৰীয়া বিধানসভা সমষ্টিত 2,36,015টা ভোটদান হৈছে আৰু 28 নং বকছয়গাঁও যি বিধানসভা সমষ্টি ইয়াতে 1,67,206টা ভোট আৰু 29 নং পলাকবাৰী বিধানসভা সমষ্টিত যি 1,85,917টা ভোট আৰু 30 নং হাজো শুৱালকুছি বিধানসভা সমষ্টিত 1,069টা 766 আৰু 31 নং ৰঙিয়া বিধানসভা সমষ্টিত 1,84,217টা আৰু কমলপুৰ বিধানসভা সমষ্টিত 1,63,184 গৰাকী লোকে ভোটদান সাব্যস্ত কৰিছে। আৰু এটা কথা ক'বলৈ যে কামৰূপ জিলাৰ 6টা বিধানসভা সমষ্টিত বিশেষকৈ চমৰীয়া বিধানসভা সমষ্টিত কংগ্ৰেছ আৰু এজিপিৰ মাজত প্ৰতিদ্বন্দ্বিতা হোৱাৰ সম্ভাৱনা আছে। তেনেদৰে যদি আমি চাওঁ পলাকবাৰী বিধানসভা সমষ্টিত বিজেপি আৰু এজেপিৰ প্ৰাৰ্থীগৰাকীৰ মাজত পূৰ্ণ প্ৰতিদ্বন্দ্বিতা হোৱাৰ সম্ভাৱনা আছে। তো সমান্তৰালভাৱে যদি চাওঁ বকছয়গাঁৱত বিজেপি আৰু কংগ্ৰেছ দলৰ প্ৰাৰ্থীৰ মাজত তীব্ৰ প্ৰতিদ্বন্দ্বিতা হোৱাৰ সম্ভাৱনা আছে। আৰু সেনেধৰণে যদি আমি দক্ষিণ পাৰে চাওঁ হাজো শুৱালকুছি বিধানসভা সমষ্টি যি SCৰ বাবে সংৰক্ষিত এই সমষ্টিটোত যি এজিপি দলৰ প্ৰাৰ্থী আৰু কংগ্ৰেছ দলৰ প্ৰাৰ্থীৰ মাজত পূৰ্ণ যি প্ৰতিদ্বন্দ্বিতা হোৱাৰ সম্ভাৱনা। তেনেদৰে যদি ৰঙিয়া বিধানসভা সমষ্টিত চাওঁ, ৰঙিয়া বিধানসভা সমষ্টিতো তেনেধৰণে কংগ্ৰেছ আৰু বিজেপি দলৰ প্ৰাৰ্থীৰ মাজত পূৰ্ণ প্ৰতিদ্বন্দ্বিতাৰ সম্ভাৱনা আছে। আৰু সেনেদৰে কমলপুৰ বিধানসভা সমষ্টিতো কিন্তু এইবাৰ তিনিকোণীয়া যুঁজ, বিশেষকৈ কংগ্ৰেছ, বিজেপি আৰু এগৰাকী নিৰ্দলীয় প্ৰাৰ্থীৰ মাজত যি পূৰ্ণ প্ৰতিদ্বন্দ্বিতা হোৱাৰ সম্ভাৱনা আছে। কিন্তু আমি বৰ্তমান উপস্থিত যিহেতু কাউণ্টিং হলৰ বাহিৰত ঠিক 8 বজাৰ লগে লগে ইতিমধ্যে আৰম্ভ হৈছে পোষ্টেল বেলট কাউণ্টিং আৰু তাৰ 8:30 বজাৰ লগে লগে আৰম্ভ হ'ব কামৰূপ জিলাৰ 1,555টা ইভিএমৰ যি ভোট গণনা।